কল্যাণজ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন মুখপত্ৰ কল্যাণজ্যোতি উন্মোচন দেওবাৰে বৃহত্তৰ পাথৰকুৱাৰী কল্যাণ সমিতিৰ উদ্যোগত কল্যাণজ্যোতি কলা কেন্দ্ৰৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় দেওবাৰে পুৱা 9 বজাত পতাকা উত্তোলন কৰা হয় পতাকা উত্তোলনৰ লগতে সভাৰ সভাপতিত্ব কৰে বৃহত্তৰ পাথৰকুৱাৰী কল্যাণ সমিতিৰ সভাপতি মোহন চন্দ্ৰ বৰগোহাঁয়ে আদৰণি ভাষণ আগবঢ়াই সমিতিৰ সাধাৰণ সম্পাদক তথা কল্যাণজ্যোতি কলা কেন্দ্ৰৰ সম্পাদক সতীশ কুমাৰ বৈশ্যই ইয়াৰ পাছতে বিপুল চন্দ্ৰ ভট্টাচাৰ্যৰ ৰচিত কলা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সমিতিৰ সদস্যসকলে পৰিৱেশন কৰা সমিতিৰ গীত শীৰ্ষক সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় সভাৰ ইয়াৰ পাছতেই আৰম্ভ হয় চিত্ৰ প্ৰদৰ্শনীৰ পৰিচালনা কৰে মীৰামালী দাস বিনীতা বৰ্মন কলিতা দীপশিখা বৈশ্যই অনুষ্ঠানত উন্মোচন কৰা হয় মুখপত্ৰ কল্যাণজ্যোতিৰ ষষ্ঠদশ সংখ্যাটি উন্মোচন কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই উন্মোচনী ভাষণত তেখেতে সৰহসংখ্যক হাতীৰুদ্ধৰ সদস্যৰে গঠিত এই কল্যাণমুখী অনুষ্ঠানটিৰ কৰ্মকুশলতাক প্ৰশংসা কৰে এই অনুষ্ঠানটোত চৰকাৰৰ দৃষ্টি পৰিলে আৰু অধিক উন্নত হোৱাৰ থল আছে বুলি প্ৰকাশ কৰে মুখপত্ৰখনৰ সম্পাদনা সমিতিৰ সভাপতি প্ৰকাশ কুমাৰ বৰকটকী আৰু সম্পাদক ৰঞ্জিত দেৱ শৰ্মা গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পাছতেই কল্যাণজ্যোতি কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত চিত্ৰকলা সংগীত আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতাসমূহৰ বিজয়ী আৰু অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় অনুষ্ঠানটোত আমন্ত্ৰিত শিল্পী নাৰায়ণ কলিতাই লোকগীত কলা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী আয়ান দাস মৃগাংক দাস লিজা তহবিলদাৰ পূৰ্ণাক্ষী তালুকদাৰ নিহাৰিকা শৰ্মাই সংগীত পৰিৱেশন কৰে সভাত কল্যাণজ্যোতি কলা কেন্দ্ৰৰ শিক্ষক হৰমদ সূত্ৰধৰ সুস্মিতা দাস মনোজ ৰয়
আৰু দীপশিখা বৈশ্যক সম্বৰ্ধনা জনোৱা হয় লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা কল্যাণজ্যোতি কলা কেন্দ্ৰৰ চিত্ৰকলা বিষয়ৰ শিক্ষয়িত্ৰী দীপশিখা বৈশ্যক উষ্ম অভিনন্দন জনোৱা হয় প্ৰতিযোগিতাসমূহৰ বিচাৰক হিমানী পাঠক মীৰা দেৱী সুস্মিতা দাস মৈত্ৰেয়ী মজুমদাৰ মনোজ ৰয় মীৰামালী দাসকো সম্বৰ্ধনা জনোৱা হয় শেষত বীৰেন্দ্ৰ ডেকাই সকলোকে শলাকৰ শৰাই আগবঢ়ায় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক